গুৱাহাটীৰ জোৰডৰ পিকা এবো প্ৰিস্কুলৰ সপ্তম বাৰ্ষিকী উদযাপন পাঞ্জাবাৰীৰ আইডিঅ চিনেমা হল প্ৰেক্ষাগৃহত অনুষ্ঠিত হল বিশেষ কাৰ্যসূচী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ 6 মাইল শাখাৰ শিক্ষাৰ্থীসকলে কাৰ্যসূচীত অংশ লৈ পানবজাৰ ডনবস্কৰ ফাদাৰ এলেক্স মেথিউৰ লগতে শশাংক সমীৰে কাৰ্যসূচীত অংশ হিচাপে উপস্থিত থাকে শিশুৰ পৰম্পৰাগত সাজপাৰ আৰু নৃত্য গীতৰ প্ৰতিযোগিতা সফলতাৰে 7টা বছৰ সম্পূৰ্ণ কৰা বিদ্যালয়খনৰ এই বিশেষ ক্ষণত উপস্থিত থাকে অভিভাৱকসকলো বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ ল'লে সাংস্কৃতিক কাৰ্যসূচী আজি পিকাবো প্ৰিস্কুল এণ্ড ডে কেয়াৰে 7 years কমপ্লিট কৰিছে তো আমি খুবেই সুখী আমাৰ যোৱা বছৰটো ওৱান অফ দ্য মষ্ট ছাকচেছফুল ইয়াৰ্ছ আছিলে আমি যোৱা বছৰ নতুন এটা ব্ৰাঞ্চো লঞ্চ কৰিছিলোঁ 6 মাইলত যোনটো খুবেই বেছি মানে ভালকৈ উঠি আহিছে ব্ৰাঞ্চটো আমি ষ্টাৰ্ট কৰাৰ পৰা এতিয়ালৈকে 4 times গ্ৰ'থ হৈছে ব্ৰাঞ্চটোৰ চ' আমি খুবেই হেপী উই ৰিয়েলি ৱান্ট টু থেংক এভৰিৱান যোনে আমাক এনকাৰেজ কৰিছে ছাপোৰ্ট কৰিছে এই জাৰ্ণিটোত and we are really looking forward for today's function. আজি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে য'ত আমাৰ দুইখন ব্ৰাঞ্চৰ ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে প্ৰায় আপোনাৰ 120 to 130 ষ্টুডেণ্টছে আজি পাৰ্টিচিপেট কৰিছে তাৰ উপৰি টিচাৰ্ছৰো আছে পাৰফৰ্মেঞ্চেছ আৰু এটা স্পেচিয়েল পাৰফৰ্মেঞ্চ আছে য'ত আমাৰ যোনজন কো ফাউণ্ডাৰ ডক্টৰ পাৰ্থপ্ৰতীম বৰা তেখেতৰ লগত এটা বাৰ্তালাপ আছে য'ত মানে তেওঁক সেই চাইল্ড ৰিলেটেড কুৱেশ্যনছ কিছুমান তেওঁ আনচাৰ কৰিব যোনবিলাক আজিকালি পেৰেণ্টছৰ কাৰণে খুবেই দৰকাৰী আৰু চবেই জানিব বিচাৰে প্ৰায় 7 বছৰে সম্পূৰ্ণ হ'ল পিকাবোৰ আৰু যোৱা 7 বছৰত আমাৰ যিটো প্ৰচেষ্টা আমাৰ মেইন 4টা দিশত যিটো আমাৰ স্কুলৰ কাৰিকুলাম হওক আৰু ল'ৰা ছোৱালীখিনিক যিটো এটা আমি ভাল মানে এনভাইৰনমেণ্টত যিখিনি প্ৰি স্কুল ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰত যিখিনি আমাৰ কাৰিকুলাম বা যিটো আমাৰ একাডেমিক এনভাইৰনমেণ্ট গঢ়ি তুলিব চেষ্টা কৰিছোঁ সেইখিনি আমি দেখিছোঁ যে লাহে লাহে আমাৰ সফলতাত আমি আহিছোঁ প্ৰায় আমাৰ অভিভাৱকবিলাকৰো এতিয়া আমাৰ ওপৰত যথেষ্টখিনি কনফিডেঞ্চ আহিছে আমাৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ তাত এডমিশ্যন লৈছিলে বা যিখিনি ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা আমাৰ তাত হেৰি লৈছে তেওঁলোকৰো দেখিছোঁ যে যথেষ্টখিনি আগুৱাই যাব পাৰিছে যিটো কাৰণে মই অফক'ৰ্ছ পিকাবোৰ যিখিনি টিচিং ষ্টাফ চবকে যথেষ্টখিনি ধন্যবাদ দিব লাগিব তেওঁলোকে পৰিধান কৰিছে তেখেতসকলৰ 6 বছৰীয়া সময় আমাৰ অসমৰ সমৃদ্ধিশালী কৰি থৈ গৈছে জিয়ানচি এণ্ড অভিয়ান্স a peaceful indigenous community. কি অৱদান আগবঢ়াই গৈছে Adrina Kashyap and Keshav Kumar representing আপোনালোকৰ সন্মুখত অৰুণাচলী সাজপাৰত আমাৰ 6 মাইল ব্ৰাঞ্চৰ